হয়, মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নিৰ বাহনীৰ দলাহিং গাঁৱত। আৰু এই গাঁৱলৈ বিশেষ এটা কাৰণত আহিছোঁ, কিয়নো এই যি ঘৰত উপস্থিত আছোঁ, এই ঘৰত এয়া বিনন্দ বৰাৰ ঘৰ। তেওঁ ভাৰতীয় সেনাৰ এজন সেনাবাহিনীৰ এজন জোৱান আছিল আৰু বিগত প্ৰায় ৩৪ দিনে তেওঁ নিখোজ হৈ ৰৈছে। এক শোককুল পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি, ঘৰখনৰ লগতে সমগ্ৰ গাঁৱত। আমাৰ লগত আছে বিনন্দ বৰাৰ পিতৃ। সৰ্বিশেষ ঘটনাটো কওকচোন, কি হৈছিল? নমস্কাৰ, মোৰ ল'ৰা বিনন্দ বৰা যোৱা এপ্ৰিলৰ 10 তাৰিখে আহি তেওঁ ছুটীত আহিছিল। তাৰপিছতে তেওঁ 25 মে'লৈকে ঘৰত থাকে। মাজতে এটি সন্তানো তেওঁৰ জন্ম হৈছিল আছে আৰু 26 মে' দিনা তেওঁ মমায়েকৰ পুতেক 3জনৰ লগত ঘৰৰ পৰা কৰ্মস্থলীলৈ যাওঁ বুলি যোৰহাট এয়াৰপৰ্টলৈ যায় আৰু এয়াৰপৰ্টৰ পৰা তেওঁ নিখোজ হয়। তেওঁৰ মোবাইল ফোনটো গাড়ীৰ টুল বক্সত থৈ যায় আৰু তেওঁৰ কৰ্মৰ যি আই কাৰ্ডখন বাকচৰ ভিতৰত ৰাখি থৈ তেওঁ যায়। আপোনালোকে আৰক্ষী কাষ চাপিছে নেকি? আমি 28 মে' আমি মৰিয়নি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰোঁ আৰু তেওঁলোকে তেওঁলোকৰ কাম কৰি আছে বুলি কয়। আৰু মই নিজে ৰাতি দিন কৰি তেওঁক বিচাৰি যোৰহাটৰ ইমূৰে সিমূৰে তেওঁৰ বন্ধু বান্ধৱৰ ঘৰে ঘৰে ঘূৰি ফুৰিছোঁ। কি জানি কোনোবা বন্ধুৰ ঘৰত আছে বা কিবা এটা কৰিছে এইদে বুলি। আমি এয়াৰপৰ্টত খবৰ কৰোঁতে 26 তাৰিখৰ দিনাখন এই বিমান কেঞ্চেল আছিল, কোনো এখন বিমান নাই। সেয়েহে তেওঁ কেনি গ'ল, কি হ'ল, আমি আজি পৰ্যন্ত একো গম পোৱা নাই। আৰক্ষীয়ে কি কৈছে আপুনি? আৰক্ষীয়ে প্ৰথম অৱস্থাত আমাৰ ঘৰলৈ অহা নাছিল। ইউনিটৰ পৰা এখন কাগজ আহিলে, আমাৰ ঘৰলৈ আহিলে আৰু থানালৈ আহিলে। তেওঁলোকে যোৱা কি তাৰিখ আছিল জানো, তাৰিখটো পাহৰিলোঁ মই। আহি আমাৰ ঘৰত আহি পেলাই উপস্থিত হৈ আমাৰ কথা বতৰাখিনি সুধিলে কেনেকৈ কি হ'ল। তাৰপিছত কালি পৰহি 27 তাৰিখ আছিল। 27 তাৰিখে মোক আকৌ থানালৈ মাতিলে ফোন কৰি যে ইয়াত নিউজ হ'ব, আপুনি সোনকালে আহক। মই আমাৰ মিছেছক ডাক্তৰৰ ঘৰলৈ নিছিলোঁ যোৰহাটৰ পৰা আহি ঘৰত সোমাই 5টামান বজাত মই থানালৈ গৈছোঁ নিউজ কৰিম কোৱা দেখি। আৰু ইটোৰ পূৰ্বে থানাত গৈ উপস্থিত হোৱাত ছেকেণ্ড এছ আই আমাক কৈছে, আপুনি জানে আপুনি কথাখিনি মিছা কথা কৈছে, মোৰ সন্তানটো হেৰাইছে, মই মিছা কথা কিয় ক'ম, মই নাই পোৱা বুলি কৈছোঁ। তাৰপিছত ক'লে পুলিচক মিছা কথা নক'ব ইত্যাদি কৈ মোক কৈছে। আৰু সেয়েহে মই এই শোকত ভাগি পৰিছোঁ। কাৰণ আৰক্ষীয়ে আপোনালোকক সহায় কৰা হ'লনি? আপোনালোকক গালি গালাজ দিছে নেকি, মানে প্ৰেছাৰ দিছে? সেইদিনা কৈছে যে আপুনি সমস্ত কথা জানে। মোৰ বোৱাৰীজনীকো কৈছে, তুমি বোৱাৰী তোমাক সঁচা কথা কৈ থৈ গৈছে, তুমি মিছাকৈ কৈছা, এনেকৈ কৈছে। আমি সঁচাকৈ আমাৰ ঘৰখনে সি ক'ত আছে আজি পৰ্যন্ত আমি গম নাপাওঁ। আমি ৰাতি দিন কৰি ঘূৰিয়ে ফুৰিছোঁ। আৰু লগতে এই আপোনাৰবৰ যোগেদি মই মোৰ ল'ৰাটো বিনন্দ অৰ্থাৎ সোণমণি, আমি ঘৰত সোণমণি বুলি মাতোঁ, মই কণ বুলি মাতোঁ। কণ, তই য'তে আছ অতি সোনকালে ঘৰলৈ ঘূৰি আহ, তোৰ ৰোগীয়া মাক চাবৰ কাৰণে তই সোনকালে গুচি আহ। এয়াই আপোনাৰ আহ্বান জনালোঁ। এক শোককুল পৰিৱেশ বিৰাজ কৰি আছে। তাৰ পাছতো কিন্তু আৰক্ষীক সংযম হ'বলৈ কোৱাৰ পাছতো কিন্তু আৰক্ষীয়ে এওঁলোকক গালি গালাজ দিছে, যি তেওঁৰ নিজৰ মুখেৰে এই মুহূৰ্তত আমাৰ ওচৰত কৈ গ'ল। পত্নী আছে কোলাত, 45 দিনীয়া এটি কণমানি আছে। শোকত ভাগি পৰিছে সমগ্ৰ ঘৰ। কি ক'ব? কি কৈছিলে তোমাক? কিবা কৈছিলে নেকি? মোক সি যোৱা সময়ত একো কোৱা নাই, কিন্তু আগত কয় এটা চাকৰি কৰিব মন নাই, সংগীত জগতখনত কিবা এটা কৰিব বিচাৰোঁ, মই মিউজিক ভাল পাওঁ, সেইকাৰণে চাকৰিও কৰিছিলোঁ ইয়াত মিউজিকৰ সলনিও বহুত কিবা কিবি কৰিব লাগে, মই ইয়াত কষ্ট পাইছোঁ, তেনেকৈ কয়।
যোৱা দিনা কিবা উলিয়াইছিলে তোমাক? নাই, একো উলিওৱা নাই। যোৱা দিনা আমাৰ ইমান কথাই নহয়। সি দিনটো ঘৰত নাথাকে, যেতিয়া যাব হ'ব তাৰ এঘণ্টামানৰ আগত আহিব, ভাত খাব, ভাত পানী খাই যাওঁ ক'ব, তেতিয়াই সিমানেই হয়। সকলো ফালে মাথো চকু পানী। এজন সফল ডেকা, বিনন্দ বৰা এজন সফল ডেকা ঘৰৰ পৰা হঠাৎ নাইকিয়া হৈ গ'ল। ৰাজপুত ফিল্ড ৰেজিমেণ্টত কৰ্মসূত্ৰে ভাৰতীয় সেনাৰ ৰাজপুত ফিল্ড ৰেজিমেণ্টত কৰ্মৰত সেই ভাৰতীয় সেনাৰ জোৱানজন 34 দিন পূৰ্বে নিখোজ হ'ল। তাৰ পাছতো কিন্তু আৰক্ষীয়ে পৰিয়ালৰ লোককহে গালিগালাজ দিছে, লুকুৱাই থৈছে, উলিয়াই দিয়াৰ দৰে ভাষ্য প্ৰকাশ কৰিছে। মোৰ কেমেৰা পাৰ্চন সতীৰ্থক দেখাবলৈ কৈ মাতৃৰ ৰোগীয়া মাতৃ, তেওঁ বিচনাত। মই আপোনাৰ পৰা কিবা দুটামান জানিব পাৰিমনে? যোৱাৰ আগতে কিবা কৈ গৈছিলে নেকি আপোনাক? একো নাই কোৱা। মই ভাত পানী বনাই খুৱাই পঠিয়াইছোঁ। দিনতে গৈছে। আগতে কিবা কৈছে নেকি? আগতে কৈছিলে মোৰ চাকৰি কৰিবলৈ মন নাযায়, দেউতাই যা বুলি পঠিয়াই থাকে, খালি মই এনেকৈয়ে খাব পাৰিলোহেঁতেন, মোক কেলৈ পঠিয়াই থাকে, মই তাত বৰ কষ্ট পাওঁ। মই অকল মিউজিক বজাই খাবলৈ পাম বুলিহে ভাবিছিলোঁ, ইমান কষ্ট বুলি। সেইকাৰণে মই বোলে ইয়াতে সেইবোৰ বজাই মেলিহে মই পাৰিলোহেঁতেন চলিবলৈ, মোক এনেই পঠিয়াওঁ যে। মই বোলো বোপাই তই কিবা এটা লাগিবই, তই খাবই লাগিব। চাকৰিটোনো মানুহে বিচাৰি কিমান কষ্টত চাকৰি বিচাৰি ঘূৰি ফুৰে, পাই পিনি তই আকৌ তেনেকৈ নেযাওঁ বুলি নকবি আকৌ। তাৰপৰা তেনেকৈয়ে থাকে আৰু মনে মনে। দেউতাকক ক'ব নোৱাৰে কেলৈ নেযাবি বুলি, গালি পাই দেখি, সেইকাৰণে কৰিলে নেকি তেনেকুৱা। সেই ক'ত আছেগৈ এতিয়া, নে কি আছে এনে নাই এনে? যথেষ্ট আচলতে ক'ব নোৱাৰা এক পৰিৱেশ, যথেষ্ট শোককুল পৰিৱেশ। বিনন্দ বৰা ওৰফে সোণমণি এই অঞ্চল মৰিয়নিত জনপ্ৰিয় আছিল। বিশেষভাৱে তেওঁ বাঁহী বজাই ভাল পাইছিল। যিকোনো বিহু অনুষ্ঠানত সোণমণিক আমি দেখা পাওঁ, কিন্তু আজি হঠাৎ সোণমণি নাইকিয়া হৈ গ'ল। ক'লৈ গ'ল সোণমণি? অপেক্ষাত আছে পৰিয়ালবৰ্গ। তেওঁৰ 45 দিনীয়া এটি সন্তান, তেওঁৰ পত্নী, তেওঁৰ মাতৃৰ অৱস্থা শয্যাগত। আৰু সোণমণি য'তেই নাথাকক, পৰিয়ালৰ ওচৰলৈ সোনকালে উভতি আহিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।